নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ দেশত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য তাৰ সমান্তৰালকৈ ৰাজ্যতো বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য গুৱাহাটীত 101.21 পইচালৈ বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু বৰ্তমান সময়ত হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য নিশাৰ ভিতৰতে বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য তাৰ সমান্তৰালকৈ অসমতো বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰ পেট্ৰলত 3 টকাকৈ বৃদ্ধি পাইছে আৰু ডিজেলতো বৃদ্ধি পাইছে 3 টকাকৈ গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'ল 101.21 টকা গুৱাহাটীত এশৰ ঘৰ অতিক্ৰম কৰিছে প্ৰতি লিটাৰ ডিজেলৰ দাম হ'ল 92.55 টকা এয়া হৈছে আজিৰ দিনটোৰ নিৰিখ শুকুৰবাৰে মাজনিশাৰ পৰাই কাৰ্যকৰী হৈছে এই নতুন নিৰিখ আৰু দেশত 3 টকাকৈ বৃদ্ধি পাই আছে এয়া হৈছে গুৱাহাটীৰ 101.21 পইচা গুৱাহাটীতো এশৰ ঘৰ অতিক্ৰম কৰিছে নিশাৰ ভিতৰতে দেশত বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু এই নতুন নিৰিখৰ পিছতেই সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 101.21 টকা আনহাতে ডিজেলৰ দাম হৈছে 92.55 টকা শুকুৰবাৰে মাজনিশাৰ পৰাই এই নতুন নিৰিখ কাৰ্যকৰী হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিস্থিতিৰ কাৰণে দেশত বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু বৰ্তমান সময়ত 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে দেশৰ কেইবাখনো চহৰত বৃদ্ধি পাইছে এই দাম গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ মুখ্য চহৰসমূহৰ লগতে গুৱাহাটীতো বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য গুৱাহাটীত 101.21 পইচা পৰ্যন্ত হৈছে গুৱাহাটীত 101.21 টকা হৈছে তাৰ সমান্তৰালকৈ ডিজেলৰো দাম বৃদ্ধি হৈছে দেশত পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ কাৰণেই বৰ্তমান সময়ত বিশ্বৰ কেইবাখনো দেশত দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিক সংকট আৰু বিশেষকৈ ভাৰততো এই সংকট দেখা দিছে ভাৰতত বৰ্তমান সময়ত খাৰুৱা তেলৰ অভাৱ দেখিবলৈ পোৱা গৈছে ইন্ধনৰ নাটনি দেখিবলৈ পোৱা গৈছে আৰু এই নাটনিৰ পৰিপ্ৰেক্ষিততেই বৃদ্ধি কৰি দিয়া হৈছে পেট্ৰল আৰু ডিজেলৰ মূল্য নিশাৰ ভিতৰতে বৃদ্ধি পাইছে এই মূল্য 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে দেশৰ কেইবাখনো চহৰত এই মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীতো এই মূল্য বৃদ্ধি হৈছে গুৱাহাটীত 101.21 টকা পৰ্যন্ত বৃদ্ধি পাইছে যদি আপুনি 1 লিটাৰ পেট্ৰল ভৰাই তেন্তে এতিয়াৰে পৰা আপুনি দিব লাগিব 101.21 টকা দিব লাগিব কিয়নো 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে গুৱাহাটীত প্ৰতিটো তেল ডিপুত বা প্ৰতিটো পেট্ৰল পাম্পত 101.21 টকা আনহাতে ডিজেলৰ দাম হৈছে 92.55 টকা আৰু এতিয়া পেট্ৰলৰ মূল্য বৃদ্ধিৰ পিছতেই সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে কিয়নো অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য 3 টকা পৰ্যন্ত নিশাটোৰ ভিতৰতে 1 টকা 2 টকা নহয় 3 টকালৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আৰু এই নতুন মূল্যৰ পিছতেই সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে দেশত পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আপোনাৰ অঞ্চলত বৰ্তমান সময়ত মূল্য কিমান আপুনি কমেণ্টটো কৰিব পাৰে কিয়নো নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰিছিলে যে দেশৰ জনতাক দেশভক্তিৰ কাৰণে কিছু ক্ষেত্ৰত অলপ মিতব্যয়ী হোৱাৰ আহ্বান কৰিছিলে বিশেষকৈ গাড়ী চলোৱাৰ ক্ষেত্ৰত পেট্ৰল ডিজেলৰ বা ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাৰ কাৰণে আহ্বান কৰিছিলে পেট্ৰল ডিজেলৰ বাহনৰ সলনি ইলেক্ট্ৰনিক ভেহিকল ব্যৱহাৰ কৰিবলৈ কৈছিলে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এনেকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য মধ্যপ্ৰাচ্য বা আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ চলি আছে সেই যুদ্ধৰ কাৰণে এই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে খাৰুৱা তেলৰ উপৰিও সোণৰ মূল্য ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে আনহাতে ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰা
হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ ফলতেই ভাৰতৰ যি মুদ্ৰা বা মুদ্ৰাস্ফীতি দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰতেই বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে হয়তো এই আৰম্ভণি ইয়াতকৈ বৃদ্ধি পাব পাৰে কিয়নো বৰ্তমান যি পৰিস্থিতি সেই পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ দিশে কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ অন্ত পৰা নাই আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে ষ্ট্ৰেইট অফ হৰমুজ বৰ্তমানেও কিন্তু আবদ্ধ হৈ আছে বা বন্ধ হৈ আছে গতিকে এনেকুৱা পৰিস্থিতি যদি হৈ থাকে বা এই পৰিস্থিতি যদি অব্যাহত থাকে তেন্তে নিশ্চয়কৈ 3 টকাৰ পৰা কেইবা টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু পুৱাই দেশৰ লগতে ৰাজ্যৰ কোটি কোটি জনতালৈ ডাঙৰ খবৰ বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো আপুনি প্ৰতিদিনেই আপোনাৰ ব্যৱহাৰ হোৱা পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে প্ৰতি লিটাৰ পেট্ৰলত 3 টকা পৰ্যন্ত বৃদ্ধি হৈছে তাৰ সমান্তৰালকৈ ডিজেলতো বৃদ্ধি হৈছে এই দাম গুৱাহাটীত 101.21 টকা পৰ্যন্ত পূৰ্বতে 98 টকা আছিল পেট্ৰলৰ মূল্য আৰু আজিৰে পৰা বা পুৱাৰে পৰা 101.21 পইচা 21 টকালৈ বৃদ্ধি পাইছে আনহাতে ডিজেলৰ দাম 92.55 টকা হৈছে যদি আপুনি এতিয়া 1 লিটাৰ পেট্ৰল ভৰাবলৈ হয় তেন্তে আপুনি দিব লাগিব 101.21 টকা গতিকে আপুনিও মিতব্যয়ী হওক দেশত হয়তো আৰু বৃদ্ধি পাব পাৰে ইয়াৰ আৰম্ভণি আজিৰে পৰা 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে গতিকে লক্ষণীয় হ'ব কি ধৰণে এই পৰিস্থিতিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে মোকাবিলা কৰে